হেল্ল' ফ্ৰেণ্ড, ৱেলকাম টু এটি সলিউশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে আপোনালোকে ৰেচন কাৰ্ড এপ্লাই কৰাৰ কাৰণে যিখন চি ফৰ্ম ফিল আপ কৰিব লাগে, কেনেকৈ ফিল আপ কৰিব আৰু লাষ্ট ডেট কিমান আছে, আপোনালোকে কেনেকৈ ফিল আপ কৰিব, সকলোখিনি বস্তু কি কি ডকুমেণ্টছ লাগিব, সকলোখিনি বস্তু এইটো ভিডিঅ'ত মই কভাৰ কৰিবলৈ চেষ্টা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে যদি এই চেনেলখন এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, গভৰ্ণমেণ্ট ৰিলেটেড যিকোনো আপডেট পোনপ্ৰথমে এইটো চেনেলত আপডেট দিয়া হয়, আপোনালোকে অতি সোনকালে ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আপোনালোকৰ যিকোনো গভৰ্ণমেণ্ট ৰিলেটেড ভিডিঅ' আপোনালোকে পোনপ্ৰথমে পাব পাৰে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে এইখন ৱেবছাইটত আপোনালোকে আহিব লাগিব, pdsassam.gov.in। এইখন ৱেবছাইটৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা ডাইৰেক্ট এইটো ৱেবছাইটত আহি যাব পাৰে। ইয়াত চাওক, আপোনালোকৰ বাবে ইয়াত মুখ্যমন্ত্ৰী মহোদয়ে প্ৰায় 19 লাখে ধৰক নতুন হিতাধিকাৰী সংযোগ কৰা হ'ব আপোনালোকৰ। তো চি ফৰ্মখন কেনেকৈ ডাউনলোড কৰিব পাৰিব এইখন বলক এইটো কাটি দিয়াৰ পিছত ইয়াত চাওক, অলপ স্ক্ৰল ডাউন কৰি আহিলে ইয়াত চাওক ডাউনলোডছ। ইয়াত ডাউনলোডছ যোৱাৰ পিছত ইয়াত চি ফৰ্ম চি ইংলিছ ভাৰ্চন লিখা আছে, সেইটো ডাউনলোড কৰি ল'ব। ইয়াত চাওক ডাউনলোড হৈ গ'ল। হোৱাৰ পিছত ইয়াত চাওক আপোনালোকে এইখন কেনেকৈ ফিল আপ কৰিব। ইয়াত আপোনালোকৰ কাৰ্ডৰ টাইপটো দিব MMASY, এখন কাৰ্ডৰ টাইপ দিব। তাৰপিছত ইয়াত আপোনালোকে কাৰ্ড নং দিব। আপোনালোকতে এতিয়ালৈকে কাৰ্ড অহা নাই, এইটো ইয়াত কোনে এইখন ফিল আপ কৰিব লাগিব নেক্সট ভিডিঅ'ত মই জনাই দিম। তেওঁলোকৰ বাবে নেক্সট আৰু এটা ভিডিঅ' আহিব, আৰু নতুন কাৰ্ডৰ কাৰণে এইখনো ফিল আপ কৰাৰ দৰকাৰ নাই। তাৰপিছত চাওক ইয়াত কৈছে নেম অফ হেড অফ ফেমিলি, আপোনালোকৰ পৰিয়ালৰ মুৰব্বীজনৰ নাম দিব, আপোনাৰ ৱাইফৰ নাম দি দিব। ইয়াত আপোনাৰ ৱাইফৰ মাদাৰ্ছৰ নাম ইয়াত দি দিব, আপোনাৰ ৱাইফৰ ফাদাৰ্ছ নাম দি দিব, আপোনাৰ নাম ইয়াত দি দিব। তাৰপিছত জেণ্ডাৰ মেল বা ফিমেল, আপোনালোকৰ ফিমেল দি দিব, আপোনাৰ ৱাইফ যিটো জেণ্ডাৰ আছে সেইটো দি দিব। তাৰপিছত ইয়াত চাওক আপোনাৰ ৱাইফৰ ডেট অফ বাৰ্থটো ইয়াত দি দিব, এজটো দি দিব, নেশ্যনেলিটিটো দি দিব। তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰটো ইয়াত দি দিব, একাউণ্ট নাম্বাৰটো ইয়াত দি দিব, বেংক নেম এণ্ড ব্ৰাঞ্চ, আপোনাৰ যদি SBI হয় SBI দিব। তাৰপিছত ইয়াত আপোনাৰ ব্ৰাঞ্চ যিটো আছে ব্ৰাঞ্চৰ নামটো লিখি দিব। ইয়াত চাওক আপোনাৰ যদি জব কাৰ্ড আছে জব কাৰ্ড নাম্বাৰখন ইয়াত দি দিব। আপোনাৰ যদি BPL লিষ্টত নাম আছে সেই এপ্লিকেশ্যন নাম্বাৰখন ইয়াত দি দিব, AS দি কেনে নাম্বাৰটো আছে। তাৰপিছত ইয়াত চাওক এড্ৰেছটো ইয়াত ষ্টেটটো আপোনাৰ দি দিব, আছাম, ডিষ্ট্ৰিক্টটো আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় দি দিব, আপোনাৰ চাব ডিভিশ্যন যিটো হয় দি দিব, চাৰ্কেল যিটো হয় দি দিব। আপুনি যদি ৰুৰাল নে আৰবান, যদি গাঁৱৰ হয় R দি দিব, আৰু টাউনৰ হ'লে U দি দিব। ইয়াত আপোনাৰ ব্লকটো দি দিব, আপোনাৰ GPটো ইয়াত দি দিব, ইয়াত আপোনাৰ ভিলেজটো দি দিব। আপোনাৰ ঘৰটো ওৱান হয় নে ৰেণ্ট হয়, যদি ওৱান হয় তো তেন্তে ওৱান বুলি দি দিব। তাৰপিছত ইয়াত চাওক আপোনাৰ লেণ্ডমাৰ্ক যদি কিবা আছে দি দিব, পিনক'ডটো দি দিব আপোনাৰ। তাৰপিছত আপোনাৰ হাউচ নংটো দি দিব। যদি আপোনাৰ ইলেকশ্যন ডাটা লিষ্ট, ভোটাৰ লিষ্টখন কোনখন দি আছে আপুনি সেইটো মতে আপোনাৰ LSৰটোৰ নাম দি দিব। তাৰপিছত ভোটাৰ লিষ্ট কোন ইয়াৰৰ ভোটাৰ লিষ্ট দিলে ইয়াত দি দিব। আপোনাৰ পুলিং ষ্টেচন ক'ত হয় ইয়াত নাম্বাৰ আৰু নামটো দি দিব। তাৰপিছত আপোনাৰ হাউচ নংটো দি দিব, আপোনাৰ ভোটাৰ লিষ্ট মতে কিমান হয়। তাৰপিছত ইয়াত চাওক আগতে যিখিনি ফিল আপ কৰিলে যদি আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছটো ছেম হয় তেন্তে ইয়াত টিক দিব, দি কিনে আকৌ এইখিনি ফিল আপ কৰিব ছেমকৈ। তাৰপিছত তলত আহিলে আপোনাৰ চাওক আপোনাৰ অকুপেশ্যনটো কি হয়, আপুনি কাল্টিভেশ্যন কৰে নে আপুনি কিবা কৰি আছে, টিউটাৰ জব কৰি আছে নেকি, সকলোখিনি ইয়াত আপুনি যিটো কৰে তাত দি দিব। তাৰপিছত আপোনাৰ এনুৱেল ইনকামটো দি দিব, 4 লাখৰ তলত হ'লেহে আপুনি ৰেচন কাৰ্ডৰ পাবৰ কাৰণে ইলিজিবল হয়। আপোনাৰ যদি গেছ কানেকশ্যন আছে ইয়াত দি দিব। তাৰপিছত আপুনি এইটো হ'ল মেইন অপশ্যন, আপোনালোকে অলপ মন কৰিব। ইয়াত আপোনাৰ নেম অফ FP শ্বপ টেগ, আপুনি কোনখন ডিলাৰৰ তাতে খাব বিচাৰিছে, কোনখন ডিলাৰৰ ওচৰত আপোনাৰ কাৰ্ডখন পাব লাগে
সেই ডিলাৰখনৰ নাম দি দিব। তাৰপিছত আপোনাৰ যদি এক্সিষ্টিং কিবা মানে আপোনাৰ বেলেগ ফেমিলিৰ কিবা যদি কাৰ্ড আছে সেই কাৰ্ডৰ ইস্যু ডিটেইলছখিনি ইয়াত দি দিব। তাৰপিছত তলত চাওক আপুনি ইয়াত আপোনাৰ ষ্টেট আকৌ এড্ৰেছখিনি দি দিব ইয়াত। দিয়াৰ পিছত আপোনাৰ নামটো আপোনাৰ যিখন গাৰ্জিয়ানৰ নামত আপুনি কাৰ্ডখন এপ্লাই কৰি আছে আপোনাৰ ৱাইফৰ নামটো ইয়াত দি দিব। তাৰপিছত ইয়াত ছিগনেচাৰটো কৰাই দিব। এইখন হৈছে ফেমিলি লিষ্ট। ইয়াত আকৌ কাৰ্ডখন MMASY কাৰ্ডখন দি দিব। তাৰপিছত ইয়াত চাওক আপুনি ইয়াত এইখন বেলেগ আৰু এটা আছে সেইটো ইয়াত হেৰি কৰি দিব। আপোনাৰ চিৰিয়েল নাম্বাৰ, ফটোগ্ৰাফ, ফেমিলি, আপোনাৰ নাম, আধাৰ নাম্বাৰ, মেল ফিমেল, তাৰপিছত ডেট অফ বাৰ্থ, এজ, ভোটাৰ লিষ্টত যদি GCL নাম্বাৰটো দি দিব, আপোনাৰ দেউতাকৰ নাম, মাতাৰ আপোনাৰ ৱাইফ বা হাজবেণ্ডৰ নাম দি দিব, ৰিলেশ্যনশ্বিপ কি আছে, নেশ্যনেলিটি কি আছে সেইখিনি দি দিব। ফিল আপ কৰাৰ পিছত ইয়াত আপুনি ছিগনেচাৰ কৰি দিব। আপোনাৰ পৰিয়ালৰ যিমানখিনি মানুহ আছে সিমানখিনি সকলোখিনিৰ এইখন ফিল আপ কৰি ল'ব। তাৰপিছত চাওক ইয়াত আপোনাৰ নামখিনি লিখি দিব, ফটো এটা ইয়াত মাৰি দিব। তাৰপিছত আৰু ইয়াত একো আপোনালোকে কৰিব নালাগে, ইয়াত আপোনাৰ অথৰিটিয়ে ছিগনেচাৰ কৰিব। তো এইখন ফৰ্ম আছিলে। তাৰপিছত ব্লক আপোনাৰ লাষ্ট ডেট কিমান আছে মই সেইখিনি জনাই দিওঁ আপোনাক। তো এইখন ৱেবছাইটত আহিলে আহি কিনে আকৌ এবাৰ হোমত ক্লিক কৰি দিব। ইয়াত চাওক ক'ত জমা দিব লাগিব সকলোখিনি বস্তু ইয়াত আপোনালোকক দি দিছে। আবেদন কৰাৰ বাবে আবেদন দাখিলৰ সময়সীমা 19 ছেপ্টেম্বৰৰ পৰা 15 অক্টোবৰলৈকে আছে। 15 অক্টোবৰৰ ভিতৰত আপুনি এইখন জমা দি দিব লাগিব। চাওক যোগ্যতাৰ মাপকাঠি আপোনাৰ কি যোগ্যতা থাকিব লাগিব মই আগতে কৈ দিছোঁ। বছৰি 4 লাখ টকাৰ তলত আপোনাৰ ইনকাম হ'ব লাগিব। আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো এড হৈ থকা বাধ্যতামূলক। আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু 4 লাখ টকাৰ তলত আপোনাৰ আয় হ'ব লাগিব। আৰু আবেদন কৰাৰ কাৰণে কি নথি লাগিব আপোনাৰ চি ফৰ্ম লাগিব, আধাৰ কাৰ্ড লাগিব, ভোটাৰ তালিকা লাগিব, তাৰপিছত ঠিকনাৰ প্ৰমাণপত্ৰ, আধাৰ কাৰ্ড বা বেলেগ এটা ডকুমেণ্ট দি দিলে হ'ল। পৰিয়ালৰ সকলো সদস্যৰ ফটো লাগিব, বেংক একাউণ্ট সবিশেষ লাগিব। এই চি ফৰ্মখন ক'ত আপোনালোকে জমা দিব চাওক। সম্পূৰ্ণ পূৰণ কৰা আবেদন পত্ৰ চি ফৰ্ম প্ৰয়োজনীয় নথি পত্ৰ লিপিবদ্ধ কৰি গাঁও অঞ্চলৰ নিজৰ গাঁও পঞ্চায়ত দিব। গাঁও অঞ্চলৰ মানুহখিনিয়ে নিজৰ আপোনাৰ গাঁও পঞ্চায়তত দি দিব। তাৰপিছত ইয়াত চাওক চহৰ অঞ্চলৰ মানুহ পৌৰসভা, পৌৰ নিগম কাৰ্যালয়ত অথবা জিলা মহকুমা খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰিব। এইখিনি ঠাইত আপোনালোকে যাই কিনে জমা দি দিব। আৰু যদি কিবা জানিব বিচাৰে এইখন হেল্পলাইনত আপোনালোকে কল কৰি কিনে জানি ল'ব পাৰিব। তো আজিৰ ভিডিঅ'ত এইখিনিয়ে। আপোনালোকৰ লাষ্টত এটা কথা জনাই দিওঁ, মোৰ এই চেনেলখন অতি সোনকালে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ভিডিঅ' পাবৰ কাৰণে। থেংকছ ফৰ ৱাচিং।